মানিকপুৰত অভিনৱ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী। মানিকপুৰৰ পৰা বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহ স্থানান্তৰ কৰা আৰু শেহতীয়াভাৱে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ও স্থানান্তৰিত কৰিবলৈ লোৱা কাৰ্যৰ প্ৰতিবাদ জনাই আজি বৃহত্তৰ মানিকপুৰ উন্নয়ন আৰু সুৰক্ষা সমিতিয়ে হাতত লোৱা এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী আৰু তেওঁলোকে মানিকপুৰস্থিত গোবিন্দ ভৱন গীতা সত্ৰত আগবঢ়ায় এখন শৰাই আৰু লগতে কৰে প্ৰাৰ্থনা। উল্লেখনীয় যে অসমৰ পঞ্চমজন মহাপুৰুষ বুলি স্বীকৃত মৎস্বামী শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ কৰ্মভূমি তথা বাসভূমি মানিকপুৰৰ পৰা ইতিমধ্যে বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহ স্থানান্তৰিত কৰা হৈছে আৰু লগতে শেহতীয়াভাৱে স্থানান্তৰিত কৰিবলৈ ওলোৱা হৈছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। আৰু এই কাৰ্যৰ প্ৰতিবাদ জনাই আজি বৃহত্তৰ মানিকপুৰ উন্নয়ন আৰু সুৰক্ষা সমিতিয়ে মানিকপুৰ সত্ৰত এখন শৰাই আগবঢ়ায় আৰু লগতে জনায় প্ৰাৰ্থনা। মানিকপুৰ উন্নয়ন সমিতিয়ে আজি আমাৰ মহাপুৰুষ কৃষ্ণানন্দদেৱৰ এই গীতা সত্ৰত এখনি মানিকপুৰ উন্নয়নৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত এখনি প্ৰভুৰ শ্ৰীচৰণত শৰাই নিবেদিছে। তেখেতসকলে মানিকপুৰ উন্নয়নৰ যি মহকুমাৰ লগতে উপজিলা সমজিলা আদি বিভিন্ন দাবী জনাই আহিছিল, কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়ে অসম চৰকাৰে আমাক এলাগি কৰি মানিকপুৰৰ পৰা অতি শেহতীয়াকৈ মানিকপুৰৰ ৰাজহ চক্ৰৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয় সমজিলাৰ লগত চামিলকৰণৰ যি যোজা চলাইছে, ইয়াত মানিকপুৰ উন্নয়ন সমিতিৰ লগতে মানিকপুৰৰ সমূহ ৰাইজে ইয়াৰ তীব্ৰ খৰ বিৰোধিতা কৰি আহিছে আৰু আশা কৰোঁ আজি মানিকপুৰ উন্নয়ন সমিতিয়ে যি প্ৰভুৰ শ্ৰীচৰণত শৰাই নিবেদিছে, এই শৰাইৰ ভগৱান শ্ৰীকৃষ্ণই যাতে তেওঁলোকৰ আশা পূৰণ কৰে। নমস্কাৰ। আজি আমাৰ গোবিন্দ ভৱন গীতা সত্ৰ মানিকপুৰত মানিকপুৰ উন্নয়ন সমিতিৰ দ্বাৰা ইয়াত এখন শৰাই আগবঢ়াইছে। আজি ৰবিবাৰ, আমাৰ প্ৰত্যেক ৰবিবাৰে ইয়াত ভাগৱত অনুষ্ঠান হয়। গতিকে এই ভাগৱত অনুষ্ঠানত মানিকপুৰ উন্নয়ন সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত হয় আৰু প্ৰভুৰ ওচৰত আমি সমজুৱাভাৱে প্ৰাৰ্থনা জনাওঁ যাতে উন্নয়ন সমিতিৰ যিখিনি দাবী, সেই দাবীখিনি যাতে পূৰণ হয়। মানিকপুৰৰ পৰা যিবোৰ অফিচ কাছাৰী আছে সেইবোৰ ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ কৰাৰ এটা ব্যৱস্থা কৰিছে চৰকাৰে। গতিকে এই স্থানান্তৰ কৰা যিটো ব্যৱস্থা, সেইটো যাতে স্থগিত হৈ ইয়াত যাতে যিখিনি অফিচ কাছাৰী আছে সেইখিনি স্থায়ীভাৱে থাকি যায়, তাৰ বাবে আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ যে মানিকপুৰ উন্নয়ন সমিতি যিটো প্ৰাৰ্থনা কৰিছে এই প্ৰাৰ্থনাটো সফল হ'ব। মই আজি ইয়াতে গীতা সত্ৰত উপস্থিত থাকি আমাৰ মানিকপুৰ যি উন্নয়ন সমিতি আছে সেই সমিতিয়ে ইয়াতে এখন শৰাই আগবঢ়াইছে আৰু মই প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মানিকপুৰ উন্নয়ন সমিতিয়ে যি আশা কামনা লৈ ইয়াতে শৰাই আগবঢ়াইছে সেইটো যাতে প্ৰভুই কৃপা কৰে, আমি যাতে সফল হ'ব পাৰোঁ। মই প্ৰভুৰ চৰণত প্ৰথমতেই মই প্ৰাৰ্থনা জনাইছোঁ। আচলতে আমাৰ মানিকপুৰৰ যিবিলাক অফিচ কাছাৰী আছিলে এটা এটাকৈ সকলোবিলাক গুচি গ'ল আৰু আমাৰ এই প্ৰভু শ্ৰী শ্ৰী মৎস্বামী কৃষ্ণানন্দ প্ৰভুৰ জন্মস্থান মানিকপুৰক উকা কৰিলে যিসকলে, তেখেতসকলক মই গৰিহণা দিছোঁ আৰু মই ভাবোঁ আজি যি শৰাই আগবঢ়াইছোঁ প্ৰভুৰ কৃপা কৰি আমাৰ যাতে আহ্বান জনাইছোঁ আৰু আমাৰ উন্নয়ন সমিতিয়ে কৰি যোৱা যিখিনি মানিকপুৰৰ উন্নয়নৰ কাৰণে আন্দোলন কৰি আছে বা প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদ সফল হয়। প্ৰভু স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী অসমৰ পঞ্চমজনা মহাপুৰুষ আৰু তেখেতৰ আশ্ৰমত আজি মানিকপুৰবাসীৰ হৈ আমি শৰাই এখন দিলোঁ, থাপনা এখন দিলোঁ যাতে মানিকপুৰৰ পৰা এটাও অফিচ মানিকপুৰৰ পৰা যাতে লৈ নাযায় এই চৰকাৰে। কাৰণ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত দুবাৰ MLA হৈছিল, তাৰপিছত
ইয়াতে মানিকপুৰতে তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিল আৰু ইয়াতে আশ্ৰমখন স্থাপন কৰিছিল আৰু প্ৰভুৰ আশীৰ্বাদত আৰু প্ৰভুৱে এই মানিকপুৰখনক উন্নতিৰ চাকিৰে জ্বলাই ৰাখিছিল আৰু প্ৰভুৰ এটা সপোন আছিল যে ভৱিষ্যতে মানিকপুৰ দিনক দিনে উন্নতি হ'ব আৰু উন্নতি হৈ জাকত জিলিকে মানিকপুৰ আগবাঢ়ি যাব। আজি দেখিছোঁ এই প্ৰভুৰ যিটো আশা ইচ্ছা তাৰ ওপৰত অকণমান শংকা হৈছে আমাৰ, কাৰণ কিয় চৰকাৰে গোটেই মানিকপুৰৰ পৰা অফিচবিলাক লৈ যাব বিচাৰিছে। আপোনাৰ মহকুমা নোহোৱা হ'ল, তাৰপিছত আপোনাৰ এটা এটাকে অফিচ গৈ গৈ এতিয়া চাৰ্কুল অফিচটো যাবলৈ ওলাইছে। PWD গ'ল, তাৰপিছত আপোনাৰ ইৰিগেশ্যনৰ অফিচটো গ'ল চাব ডিভিজনেল, এতিয়া লাষ্ট চাৰ্কুল অফিচটো আহিছে। এইটোও উঠাই নিম বুলি চৰকাৰে নটিফিকেশ্যন দিছে। সেয়েহে আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এবাৰ প্ৰভুৰ ফালে চাওক। স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী অসমৰ পঞ্চম জনা মহাপুৰুষ, তেখেতক অকণমান অধ্যয়ন কৰক তেখেতৰ বিষয়ে, তাৰপিছত বুজি পাব যে অসম কেবিনেট মন্ত্ৰীসকলে সকলোৱে তথা RSSৰ বন্ধুসকলে চবেই স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ প্ৰতি অধ্যয়ন কৰক, ষ্টাডি কৰক, তাৰপিছত বুজি পাব এই মানুহজন আচলতে কোন। হোজাইত য'ত RSSে ট্ৰেইনিং কৰে, শংকৰদেৱ শিশু নিকেতনত য'ত ট্ৰেইনিং হয়, তাত 22.5 বিঘা মাটি এই প্ৰভুৱে দান দি আহিছে, সম্পূৰ্ণ তেখেতৰ মাটি। আৰু আমি ভাবোঁ যে প্ৰভুৱে সনাতন ধৰ্মৰ কাৰণে বহুত কাম কৰিছে, গতিকে যদি মানিকপুৰৰ পৰা অফিচবিলাক উঠাই লৈ যোৱা হয় তেতিয়াহ'লে প্ৰভুৰ প্ৰতি অপমান হ'ব, অন্যায় হ'ব। গতিকে সেইকাৰণে আমি আজি সেৱা লৈছোঁ প্ৰভুৰ ওচৰত আৰু প্ৰসাদ দিছোঁ। মানিকপুৰৰ পৰা নিশান্ত বৰ্মনৰ ৰিপৰ্ট, নিউজ টাইম 3।